হেল্ল' গাইজ আকৌ এবাৰ বহুত দিন পিছত ভিডিঅ' লৈ আহিছো। আপোনালোকে ভাবিছে চাগে মই মৰি গৈছো। নাই, মই মৰা নাই, মই ডিপ্ৰেশ্যনত আছিলো। আৰু কি কাৰণত ডিপ্ৰেশ্যনত আছিলো, ইমান দিন মোৰ লগত কি হৈছে, আপোনালোকে যদি ভাবিব যায় আপুনি নিজে ডিপ্ৰেশ্যনত পৰি যাব। মোৰ গাৰ্লফ্ৰেণ্ড মোক এৰি গুচি গৈছে। এডিআৰিত মই ফেল কৰি দিছো। আইপিএলৰ প্ৰেডিকশ্যন ভুল হৈ গৈছে। ষ্টক মাৰ্কেটত পইচা লগাইছিলো, য'ত মাৰ্কেট ডাউন খাই মোৰ ষ্টক খালী কৰি দিছে। আৰু সেমিষ্টাৰত ইমান বেছি বেক লগাইছো, এতিয়া কাম বেকে কৰিব পৰা নাই। আৰু আপোনালোকে এটোতো ভাবিছে চাগে এডিআৰি ৰিজাল্ট ওলাই গ'ল, কিন্তু আকাশ ভাইৰ দৰ্শন পোৱা নাই। আৰে কেনেকে পাব? মই ভাবিছিলো এডিআৰি ৰিজাল্টটো পাছ কৰি লাইফটো সেটেল কৰি ল'ম, কিন্তু কাট অফ এনেকা দিছে মোৰ আৰু মোৰ মালিকৰ মাজত বেটেল হৈ গৈছে। তথাপিও মোৰ এটা আশা আছিল, মামা চাগে গ্ৰেজ মাৰ্ক দি পাছ কৰাই দিব। গ্ৰেজ মাৰ্ক দিয়াটো দূৰৰ কথা, উল্টা এনেকা বেয়াকে ফেল কৰাইছে। মালিকে মোক ধৰি গ্ৰেজত এডমিশন কৰাই দিছে। এডিআৰি পাছ কৰিব পৰা নাই, তাৰ কাৰণে মোৰ গাৰ্লফ্ৰেণ্ডে মোক এৰি গুচি গৈছে। তথাপিও মই হাত ভৰি ধৰি বহুত ৰিকুৱেষ্ট কৰিছো, কিন্তু নতুন চাকৰি পোৱা ল'ৰা এটা ধৰি বয়ফ্ৰেণ্ড বনাই দিছে। তাৰ বয়ফ্ৰেণ্ডে চন্দ কৰি মোকে ব্লক কৰাই দিছে। এডিআৰি এক্সাম পাছ কৰিব পৰা নাই, তাৰ কাৰণে বেলেগ এটা এক্সামত এপ্লাই কৰিছো। নাম হ'ল কাৰেণ্ট কোম্পানী। এক্সাম কম, গান বেছি লাগি আছিল। এই ফুৰ্তি উস্তাদি মাৰি এক্সাম দি আহি গৈছো, গৈ দেখিছো পেপাৰ ইমান টাপ। ওলাই আহি এই কোম্পানীৰ কাৰেণ্ট ধৰি শৰ্ট খোৱা ছাড়া আৰু একো ৰাস্তা দেখা। আৰু মানুহৰ জীৱনত মাজে মাজে বিপদ আহে, কিন্তু মই বিপদতে আছো। মাজে মাজে এই জীৱনটোৰ দেখাৰ মোৰ নচিবত নাথাকে। মই জীৱনটোলৈ কিমান বেছি সপোন দেখিছিলো, আৰু চবতকে ডেঞ্জাৰ কথা, এই সপোন বিলাক মই অকলে দেখা নাই, ঘৰৰ চবক দেখাইছো। এতিয়া এডিআৰি ৰিজাল্ট দেখি সপোনটো গৈছে, লগত ঘৰৰ চবত টোপনিও গুচি গৈছে। লাষ্টত মালিকে নোৱাৰি কালি ডক্টৰ দেখাই টোপনিৰ টেবলেট আনিব লাগিছে। ওপৰছে 2টা ডোজ বেছি খাই লৈছে, এতিয়া নেশাত উল্টা পুল্টা কথা বকি আছে। আৰু ভগৱান এনেতো মোক কলা বনাইছে, ওপৰছে কম্পিটিটিভ এক্সাম ফেল কৰি মুখত এটা ইনটেঞ্জিবল কালি লেয়াৰ পৰি গৈছে, যেটোলৈ সমাজত লাজত খোজকাঢ়িব নোৱাৰো। যেতিয়াই ঘৰৰ পৰা ওলাও মানুহে সোধে কি কৰ, সদায় এটাই জবাব দিও, একো নকৰো। এতিয়াতো মানুহ সোধা বন্ধ কৰিছে, যেতিয়া ওলালে ডাইৰেক্ট কয় তোৰ দ্বাৰাতো একোৱে নহব। সো গাইজ, এনেকে চলি আছে জীৱন। এতিয়ালৈকে সাকসেসটো হ'ব পৰা নাই, ওপৰছে এই ঝামেলাৰ পৰা। ইমান দিন মই এই কাৰণে আহিব পৰা নাই, কাৰণ ডিপ্ৰেশ্যনত যে এনেকে ভয়ংকৰ পৰিছো, তাৰ পৰা ওলাবই পৰা নাই। মনত এতিয়ালৈকে খাওক আছে যে জীৱনত কিবা না কিবা এটাতো কৰিয়ে ল'ম, এইটোৱে আশা ৰাখিছো। তো আপোনালোকৰ অৱস্থা যদি মোৰ নিচিনা হৈ আছে, প্লিজ কমেণ্টত জনাব। আৰু আপোনালোকে যদি কোনোবা ডিস্টাৰ্ব কৰে, এই ডায়লগ বিলাকে শুনাই দিব। আৰু লগত ক'ব, হাতত গবলৈ চিধা তোমাৰ মুখত ফিক্কা মাৰি দিম, পিছত তুমি গম পাই যাবা। কাৰণ চিনি পোৱা নাই মোক, একে দুই আকাশ সদায় চুই।